সামগুৰিত জাতীয় পতাকাক চৰম অপমান কৰিছে এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে নগাঁৱৰ সামগুৰিৰ খবৰ এই মুহূৰ্তত জনাইছো সামগুৰিত জাতীয় পতাকাক চৰম অপমান কৰিছে এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে বৰঙাতলি গোপীনাথ দেৱগোস্বামী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে আৰু এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে ভৰিৰে গছকি মোহাৰি সামৰিছে দেশৰ স্বাভিমান জাতীয় পতাকা এই মুহূৰ্তৰ বিগ ব্ৰেকিং আমি জনাইছো নগাঁৱৰ সামগুৰিত জাতীয় পতাকাক চৰম অপমান কৰিছে এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে সামগুৰিৰ খবৰ এই মুহূৰ্তত জনাইছো বৰঙাতলি গোপীনাথ দেৱগোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ত এই অপমান কৰা হৈছে জাতীয় পতাকাক আৰু প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুনে গছকিলে দেশৰ স্বাভিমান পতাকা মাটিত জাতীয় পতাকা মেলি গুৰিয়াই মোহাৰি জাপি থৈ দিলে দেশৰ জাতীয় পতাকাখন আৰু এনবি নিউজৰ সাংবাদিকৰ কেমেৰাত বন্দী হৈছে এই এক্সক্লুসিভ দৃশ্য নগাঁৱৰ খবৰ আমি আপোনালোকক জনাইছো সামগুৰিত জাতীয় পতাকাক চৰম অপমান কৰিছে এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে আজি পুৱা ৮ বজালৈকে বৰঙাতলি গোপীনাথ দেৱগোস্বামী স্কুলত এইদৰে উৰি থাকিল জাতীয় পতাকা আৰু এগৰাকী প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুনে ভৰিৰে গুৰিয়াই জাপি থৈ দিলে দেশৰ স্বাভিমান আমি এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত দেখুৱাইছো টেলিভিছনৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰা এগৰাকী হৈছে এগৰাকী প্ৰধান শিক্ষয়িত্ৰী গোপীনাথ দেৱগোস্বামী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুনে কি কৰিছে চাওক ফাতেমা খাতুনে দেশৰ স্বাভিমান জাতীয় পতাকাখন ভৰিৰে গুৰিয়াই সামৰি জাপি কুচি থৈ দিছে তাতোতকৈ ডাঙৰ কথা স্বাধীনতা দিৱসৰ দিনটোত তেওঁলোকে দেশৰ জাতীয় পতাকাখন অৱনমিত কৰিবলৈ সময় নহল পিছদিনা অৰ্থাৎ আজি পুৱা ৮ বজালৈকে বিদ্যালয়খনত জাতীয় পতাকা উৰিয়াই থাকিল অৱশেষত আৰক্ষী স্থানীয় লোকে যেতিয়া আপত্তি কৰিলে তেতিয়া এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে লৰালৰিকৈ আহি গুৰিয়াই মেলি জাপি থৈ দিলে দেশৰ স্বাভিমান জাতীয় পতাকাখন আমি দেখুৱাইছো চাওক জাতীয় পতাকা কিদৰে অৱনমিত কৰিছে সেই দৃশ্য আমি দেখুৱাইছো পুৱা ৮ বাজি গ'ল এগৰাকী শিক্ষয়িত্ৰীৰ সময় নহল দেশৰ জাতীয় পতাকাখন অৱনমিত কৰিবলৈ আৰু পিছদিনা অৰ্থাৎ আজি ৮ বজাত ততাতৈয়াকৈ আহি গুৰিয়াই মোহাৰি সামৰি থৈ দিলে দেশৰ স্বাভিমান জাতীয় পতাকা আৰু এটা দৃশ্য আছে আমি দেখুৱাম কিদৰে পুৱা ৮ বজালৈকে দেশৰ স্বাভিমান জাতীয় পতাকা উৰি আছিল সেই দৃশ্যও আমি আপোনালোকক দেখুৱাম কিয়নো জাতীয় পতাকাখন চাওক ভালদৰে মন কৰক কালিয়ে স্বাধীনতা দিৱস হৈ গ'ল আৰু আজি পুৱা ৮ বজালৈকে এগৰাকী শিক্ষয়িত্ৰীৰ এখন বিদ্যালয় গোপীনাথ দেৱগোস্বামী বিদ্যালয়ত জাতীয় পতাকা উৰি আছে ৰাইজে যেতিয়া আপত্তি কৰিলে ততাতৈয়াকৈ হাঁহি হাঁহি আহিল আৰু গুৰিয়াই মেলি জাপি সামৰি থৈ দিলে দেশৰ স্বাভিমান জাতীয় পতাকা আমি অধিক তথ্য জানিব বিচাৰিছো আমি চৰকাৰ প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিছো সংযুক্ত হৈছো এই মুহূৰ্তত আমাৰ সতীৰ্থ সামগুৰিৰ অভিজিত বৰাৰ সৈতে অভিজিতৰ সৈতে আমি ফোন যোগে সংযুক্ত হোৱাৰ চেষ্টা কৰিছো প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুনৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে হয় অভিজিত আপোনাৰ পৰা জানিব বিচাৰিছো এই যেটো দৃশ্য আমি দেখুৱাইছো এক্সক্লুসিভ দৃশ্য আপোনাৰ কেমেৰাত বন্দী হৈছে এই দৃশ্যটোৱে কিন্তু স্বাভাৱিকতে এটা প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে আপুনি কি ক'ব বিচাৰিব কি হৈছিল প্ৰকৃতাৰ্থত হয় চাওক সুমন্ত প্ৰথমে এটা ক'ব লাগিব যে দেশৰ স্বাভিমান যি ৰাষ্ট্ৰীয় পতাকা সেই ৰাষ্ট্ৰীয় পতাকাক চৰম অপমান কৰিছে ফাতেমা খাতুন নামৰ এগৰাকী প্ৰধান শিক্ষয়িত্ৰী আৰু সেই প্ৰধান শিক্ষয়িত্ৰীৰ বিষয়ে যদি আমি কওঁ যে তেওঁ যেহেতু যোৱাকালি 15 আগষ্ট আছিলে যেহেতু 15 আগষ্ট দিনাখন পুৱা ভাগত তেওঁলোকে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিলে আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত গোটেই নিশা গুচি গ'ল আজি পুৱা ৮ বজা পৰ্যন্ত সেই পতাকাখন উলমিয়ে থাকিলে বিদ্যালয়খনৰ চৌহদত উলমি থাকিলে আৰু যেতিয়া পুৱা ভাগত স্থানীয় ৰাইজে সেই প্ৰত্যক্ষ কৰিলে যে পতাকাখন উৰি আছে তাৰপিছত প্ৰধান শিক্ষয়িত্ৰীগৰাকীক জনাইছিলে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে ততাতৈয়াকৈ আহি পতাকাখন যি অৱনমন কৰিলে আৰু তাতকৈ ডাঙৰ কথাটো হৈছে তেওঁ যেতিয়া পতাকাখন নমাইছিলে তাৰপিছত চাওক আমাৰ দৃশ্য ইতিমধ্যে এনবি নিউজৰ কেমেৰাত বন্দী হৈছে কি ধৰণে তেওঁ সেই পতাকাখন তেওঁ সামৰিছিলে তেওঁ পতাকাখন নমোৱাৰ পিছত তেওঁ ভৰিয়ে গছকি দিছে ভৰি লগাই তেওঁ মোহাৰিছে গুৰিয়াইছে গতিকে কিমান চৰম এটা অপমান কৰিছে সেই ফাতেমা খাতুন নামৰ সেই মহিলাগৰাকীয়ে আৰু তেওঁ ইতিমধ্যে এটা কথা কৈছে যে তেওঁ এজন যি বিদ্যালয়খনৰ যিজন চকীদাৰ আছিলে তেওঁক দায়িত্ব দিছিলে আৰু তেওঁ এটো কথা কৈছে তেওঁক দায়িত্ব দিয়া হৈছিলে কিন্তু সেই চকীদাৰজন তেওঁৰ স্বাস্থ্যজনিত কাৰণত
তেওঁ ছুটি লৈছিলে বুলি কৈছিলে গতিকে ছুটি লৈ থকা এগৰাকী ব্যক্তিক তেওঁ কি ধৰণে দায়িত্ব দিবলৈ পালে বা তেওঁ কেৰাণীজনৰ কথা তেওঁ কেৰাণীজনৰ ওপৰত দোষাৰোপ কৰিব বিচাৰিছে কেৰাণীগৰাকীক তেওঁ কৈছিলে দায়িত্ব দিছিলে গতিকে এনেধৰণৰ তেওঁ নিজকে সাৰিবলৈ হ'লে তেওঁ নিজৰ দুখ থাকিবলৈ তেওঁ বিভিন্ন শিক্ষক শিক্ষয়িত্ৰী বা তেওঁ চৰকাৰী যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকক দোষাৰোপ কৰিব বিচাৰিছে গতিকে ফাতেমা খাতুনৰ এই কাণ্ডক লৈ এতিয়া সমগ্ৰ চামুগুৰিতে নহয় সমগ্ৰ নগাঁও যি এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গতিকে 8 বজা পৰ্যন্ত কি ধৰণে সেই পতাকাখন ওলমি বা পতাকাখন উৰি থাকিবলৈ পালে সেয়া হৈছে এক প্ৰতিক্ৰিয়া ইতিমধ্যে সৃষ্টি হৈছে আৰু বিশেষকৈ বৰ্তমান শিক্ষা বিভাগৰ ফালৰ পৰা হওক বা চৰকাৰ বা আৰক্ষী প্ৰশাসনে বা নগাঁও জিলা প্ৰশাসনে এইগৰাকী ফাতেমা খাতুন নামৰ এই প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব সুমন্ত অভিজিত এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ দেশৰ জাতীয় পতাকাক এইদৰে অপমান কৰিছে এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে দৃশ্য ভালদৰে মন কৰক আমাৰ সতীৰ্থ অভিজিত বৰাৰ কেমেৰাত বন্দী হোৱা এক্সক্লুচিভ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ জাতীয় পতাকাখন আজি পুৱা 8 বজালৈকে উৰি থাকিল সেইটোৱে ডাঙৰ কথা কিন্তু তাৰ পিছৰ দৃশ্যটো আমি আপোনালোকক দেখুৱাইছোঁ এগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ কাণ্ডজ্ঞান নাই দেশৰ জাতীয় পতাকা যে স্বাধীনতা দিৱসৰ দিনটোত আচলতে বেলি অস্ত যোৱাৰ পূৰ্বে অৱনমিত কৰিব লাগে সেই কাণ্ডজ্ঞান এগৰাকী প্ৰধান শিক্ষয়িত্ৰী নাই মানি লৈছোঁ কিন্তু পিছদিনা পুৱা এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ আহিলে ততাতৈয়াকৈ তৰা নৰা ছিঙি বিদ্যালয়লৈ আহি তেওঁ কি কৰিছে ভালদৰে চাওক এই জাতীয় পতাকাখন গুৰিয়াই মোহাৰি সামৰি মাটিত মেলি জাপি কুচি থৈ দিলে এটা বছৰৰ বাবে আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ ফটোৱে মিছা কথা নকয় ফাতেমা খাতুনৰ দেশভক্তি কিমান এই দৃশ্য দেখাৰ পিছত আপুনি গম পাইছে প্ৰধান শিক্ষয়িত্ৰী ফাতেমা খাতুনে গছকিছে দেশৰ স্বাভিমান মাটিত মেলি গুৰিয়াই মোহাৰি সামৰি জাপি থৈ দিছে দেশৰ জাতীয় পতাকা আৰু এনবি নিউজৰ সাংবাদিকৰ কেমেৰাত বন্দী হোৱা এক্সক্লুচিভ দৃশ্য এই কথা প্ৰমাণিত কৰিছে যে ফাতেমা খাতুনে ভুল কৰিছে আৰু চামগুৰিত জাতীয় পতাকাক এই অপমান এতিয়া সহ্য কৰিব পৰা নাই স্থানীয় সচেতন লোকসকলে ভাষ্য আছে আগবঢ়াইছোঁ নমালে নহয় আমাৰ ভোট গেট নাই যে মই কেৰাণীক দায়িত্ব দিছিলোঁ কেৰাণী অহা নাই সেইকাৰণে মানে হেৰি কৰিব লগা হ'ল আপুনি কি হয় হেড নেকি হেড বাইদেউ কেৰাণী নাছিল আপুনি স্থানীয় ৰাইজক কোৱাহাত নহয় স্থানীয় ৰাইজক নহয় তেওঁক দায়িত্ব দি থৈ গৈছিলোঁ কালি দায়িত্বত যে ভোট গেট ক'ত থাকে ভোট গেট ওচৰত বেমাৰ হৈছে মেডিকেল লিভত আছে তেতিয়াহ'লে আপুনি তেখেতক কেনেকৈ খবৰ দিব তেখেতটো মেডিকেল লিভত আছে তেতিয়াহ'লে তেখেত মেডিকেল লিভত কেৰাণীক মই দি আছে কেৰাণী ক'ত গ'ল কেৰাণী এতিয়ালৈকে নাই সেইটো মই ক'ব নোৱাৰোঁ 7:30 বাজি গ'ল কেৰাণীক দিয়া হৈছে সেইটো হৈছে চাওক কালি ৰাতিপুৱা 8:30 পতাকা উত্তোলন কৰিলে আৰু হেডমাষ্টাৰগৰাকী ফ্লেগ নমাবলৈ নাহিলে আমি জনাত তেওঁৰ স্কুলৰ যিজন ফ'ৰ্থ গ্ৰেড চাগে চকীদাৰ তেওঁ বৰ্তমান অসুস্থ মেডিকেলত আছে আৰু তেওঁ এতিয়া আজি 16 তাৰিখে ৰাতিপুৱা 7:30 তেওঁ ফ্লেগ নমাইছেহি আমাৰ সমূহ ৰাইজৰ আগত এইটো কৰাৰ কাৰণেতো এখন দেশক অসন্তুষ্ট কৰা হৈছে তেখেতে জাতিটোক অপসন্তুষ্ট বেলেগ কথা বুলি এখন দেশক সন্তুষ্ট কৰিছে তেওঁ এগৰাকী প্ৰধান শিক্ষক হিচাপে তেওঁ ঘৰো বেছি দূৰত নহয় ইয়াৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰত তেওঁতো আহি 5টা বজাত ফ্লেগখন নমাব লাগিছিল এতিয়া সমূহ ৰাইজৰ যেতিয়া দৃষ্টিগোচৰ হৈছে কথাখিনি তাৰপিছত তেওঁ লৰালৰিকে আহি পেলাই 7:35 মিনিটত তেওঁ ফ্লেগ নমাইছে স্কুলখনৰ নামটো কি বুলি ক'লে গোপীনাথ বৰদলৈ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।